চব ৰেডি হৈ আছে ন হৈ আছে বেছি ফ্ৰাই নকৰোঁ নহ'লে টান হৈ যাব Hey guys, welcome back to Pallavi's Life. আৰু আজি আমি গৈ আছো দুলীয়াজান এটা বিশেষ কামত গৈ আছো বিশেষ তেনেকুৱা মানে আচলতে দাদা বহুত আহিছে বেংগলোৰ পৰা প্ৰায় 10-11 দিন মানে হ'ল সিহঁতি অহা আৰু আমি আহিমকে আহিব পৰা নাছিলো যেহেতু পূজাও আছিল আৰু এতিয়া আমি হঠাতে পূজাৰ মাজতে দুলীয়াজান গৈ আছো আৰু এক্সাইটমেণ্ট অকণমান আছে কাৰণ আমি জন্ম হোৱাৰ পিছৰ পৰা দাদা বহুত তেনেকৈ দেখা নাই মানে ফেচ টু ফেচ দেখা নাই এনেতো ভিডিঅ' কল কৰা হৈয়ে থাকে এতিয়া আমি গৈ আছোঁ আৰু দাদা ল'ৰাটোকো বহুত দিন লগ পোৱা নাই আৰু ভিডিঅ'টো জাৰ্ণি তেনেকুৱা ইমান নেদেখাওঁ চাগে ঘৰত গৈ পেলাই আপোনালোকক মই দেখাই থাকিম আৰু তেতিয়াহ'লে আপোনালোকে আগলৈ ভিডিঅ'টো চাই থাকিব এতিয়া আমি পালোহি দুলীয়াজানৰ ভৱানী মাৰ্কেট আৰু ভৱানী মাৰ্কেট পোৱা মানে আমাৰ ঘৰ একেবাৰে ওচৰত আৰু আগতে আছিলে আমাৰ এয়া কলনী আৰু এইখিনি কলনীতে আগতে আমি আছিলোঁ আৰু এতিয়া যিহেতু নিজৰ ঘৰ বনোৱা হ'ল আৰু এতিয়া আমাৰ ঘৰলৈ মই আপোনালোকক দেখাই দিছোঁ বাহিৰত কোন আছে আৰু মাহেঁতি গম নাপায় আমি অহাটো গম পায় কিন্তু এতিয়া পাম সেই বুলি গম নাপায় এয়া ঘৰ পালোহি আৰু বাহিৰত আছে দেউতা আহি আছে আৰু এয়া হৈছে দাদাৰ ল'ৰা আৰু সিও আহি ৰখি আছে দাদাও আছে এয়া দেউতা এয়া দাদা প্ৰায় 2 বছৰৰ পিছত আমি লগ কৰিম ৰিশু Hello, Rishu. Hello. Ambi. Oh, Ambi. Come. Aha. Naik po. Sakit naik po. Iya. Saya udah kena itu. Iyo. Iya, ada. Bo. দাদা Hey guys, welcome to Pallavi's Life আৰু আজি হৈছে পিছদিনা আৰু যোৱাকালি একেবাৰে সময় নহ'ল একচুৱেলি দাদা বৌহঁতৰ লগত কথা পাতি থাকোঁতে কেনেকৈ সময়বিলাক গ'ল গমেই নাপালোঁ আৰু সেইকাৰণে ভিডিঅ' তেনেকৈ কৰা নহ'ল আৰু আজি হৈছে পিছদিনা আৰু আজি দুটা ধুনীয়া ৰেচিপি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ একচুৱেলি এই ৰেচিপিকেইটা মই বনোৱা নহয় দাদাই বনোৱা ৰেচিপি হয় আৰু সি বহুত ধুনীয়া কুকিং কৰে আৰু তাৰ বনোৱা খানা খাই আমি সকলোৱে বিৰাটেই ভাল পাওঁ আৰু তাক মই ফোনত কৈ আছিলোঁ যে তাৰ হাতৰ বনোৱা মোক দুটা ৰেচিপি আজি বনাই খুৱাব লাগিব আৰু সেইকাৰণে সি আজি বনাম বুলি কৈছে আৰু মই ভাবিছোঁ আপোনালোকৰ লগত ৰেচিপি দুটা শ্বেয়াৰ কৰোঁ আৰু সি বহুত ধুনীয়া বনায় মই বনাই ভাল পাওঁ আৰু খুৱাইও ভাল পাওঁ কিন্তু তাৰ কুকিঙৰ ওচৰত মোৰকেইটা একেবাৰে ভাল নহয় আৰু সেইকাৰণে ভাবিলোঁ মই আপোনালোকৰ ওচৰত ধুনীয়া দুটা ৰেচিপি আজি শ্বেয়াৰ কৰোঁ তেতিয়াহ'লে আগতে আপোনালোকে ভিডিঅ'টো চাই থাকিব এতিয়া কাকাই বনাব কি বনাব কাকা দাদা এতিয়া কি বনাবা চিকেন ললিপপ Chili chicken. Bombay duck fry, lava fry. Chicken leg fry. Bas. হৈ গ'ল Yes. এতিয়া আমি কি কৰিম প্ৰথমে আমি নহয় আপুনি Chicken lolo. Then ginger garlic paste.
অলপমান ভিনেগাৰ অলপমান তাৰপিছতে অলপ চয়া চচ ডাৰ্ক চয়া চচ বাছ salt, mix. এইখিনি এতিয়া মই চাইডত কৰি দিছোঁ এইখিনি মেৰিনেট কৰিম এৰাউণ্ড আধা ঘণ্টা 35 মিনিটছ 30-35 মিনিটছ এতিয়া চিলি চিকেন কাৰণে চেম মেৰিনেশ্যন অলপ লৈ লওঁ চিকেন boneless chicken cut into cubes এবাৰ চাই লওঁ এনেকুৱা হা ঠিক আছে ইয়াত আছে ব্ৰেষ্ট পিচ আৰু চিকেন থাইজ boneless যিমান লাগে তাৰ হিচাপত অলপ লৈ লওঁ দেন again ginger garlic paste এইটো একদম স্মুথ পেষ্ট ন মিক্সিত কৰা অলপ স্মুথ লাগে অলপ ফলে ভাল নালাগে অলপ soya sauce vinegar salt চেম প্ৰচেছ same এইকেইটা হ'ল বম্বে ডাক আমি যিটো আমি বম্বুলা মাছ কওঁ ন বম্বুলা মাছ শুকানকৈ বেচে কিছুমানে এইটো কেঁচাটো বৰ এতে জিঞ্জাৰ জিঞ্জাৰটো মই জুলিয়েন বনাম এতিয়া যিমান পাৰি বেছি পাতল হ'লে ভাল নালাগে চুলি নিচিনা পাতল হৈ গ'লে বেয়া লাগিব গমেই নাপাম চিকেন এতিয়া গাৰ্লিক চপ অলপ মাৰিব লাগে garlic, chopped garlic, julienne ginger, नकली कैप्सिकम दे असली तो नेपाल Hari, apa? Oh, ini juga bosku. Coba ini. Oke. মেৰিনেট কৰি থৈ দিয়া চিকেনখিনি হৈ গ'ল আধা ঘণ্টা অলপ দি দিম ইয়াত ময়দা ময়দা কিমান মই চব আন্দাজত দেই মোৰতো ৰেচিপি অলপ কম দি দিম কৰ্ণফ্ল'ৰ ভালকৈ কোট হৈ গ'লে হয় আৰু বেকিং পাউডাৰ হাফ টি স্পুনমান দিলে হৈ যাব এইটো এইখনটো ডাঙৰ স্পুন হয় অলপমান দি দিছোঁ হাফ টি স্পুনমান মিক্স কৰি দিছোঁ
এইখিনি বম্বে ডাকখিনি বম্বুলা মাছ ইয়াতে দিম অলপ বেচন অলপমান বেছি নহয় মানে 3টা বস্তু দিম কৰ্ণফ্লাৱাৰ বেচন আৰু ময়দা তো বেচন 4 ভাগৰ এভাগ 1/4 ময়দা 4 ভাগৰ 2 ভাগ তাৰপিছতে কৰ্ণফ্লাৱাৰ 4 ভাগৰ এভাগ টোটেল এভাগ ইয়াত একো কণী চণী নিদিওঁ পানী দি পিনি মিক্স কৰিম অলপ বেকিং পাউডাৰ দি দিওঁ অনুসাৰ অকণমান এনে দি দিওঁ হাতে দি মিক্স কৰি দিওঁ পানী চাওঁ পানী নিদিয়াকৈ যদি হৈ যায় তেতিয়া পানী নিদিওঁ আৰু মাছটোত অলপ পানী থাকেই ইমান পানী এতিয়া প্ৰথমতে ললিপপকেইটা ফ্ৰাই কৰি লওঁ তিনিটাকে দিওঁ চিকেন ললিপপ ৰেডি হৈ আছে ন হৈ আছে বেছিকৈ ফ্ৰাই নকৰোঁ নহ'লে টান হৈ যাব এতিয়া প্ৰায় হৈ গ'ল 6-7 মিনিট ফ্ৰাই কৰিব লাগে প্ৰায় হৈ গৈছে নমাই দিম এতিয়া অলপ এইয়া ৰেডি হৈছেগৈ তাত মানে সেই ৰেড কালাৰটো অহা নাই কাৰণে আমি ফুড কালাৰিং ইউজ কৰা নাই ৰেড কালাৰ হৈ গ'ল গৰম এইটো আমি মেৰিনেট কৰি থৈছিলোঁ এতিয়া চুজি এবাৰ এইফালে এটা চুজিৰ কোটিং আৰু এবাৰ এইফালে বাছ তাৰপিছত তেলত বম্বুলা মাছ ফ্ৰাই কিন্তু খোৱা নাই দেই কেঁচাকৈ যিটো ফ্ৰাই মানে সেইটো খোৱা নাই কিন্তু শুকানটো বহুত ভাল লাগে এইটো ভিতৰটো বহুত চফ্ট আৰু এইটো শুকানকৈ যিটো হয় সেইটো বহুত স্মেল এটা থাকে ন এইটো কিন্তু স্মেল নাই একেবাৰে স্মেল নাই এইটো নাই আৰু ইয়াত খালি পিনি মাজত বনডাল উলিয়াই দিয়া হৈছে পূৰা বনলেছ এইটো সিজিবলৈ বেছি টাইম নালাগে এইটো অকল 2-3 মিনিটতে পূৰা হৈ যায় প্ৰনছৰ নিচিনা সেইটো অলপ ওলাই দিম এনেকুৱা হয় দেখিবলৈ অলপ ধুনীয়া দিয়া সেইটো চেম প্ৰচেছত চিলি চিকেন ফ্ৰাই হৈ আছে এইখিনি এতিয়া আমাৰ বনি গ'ল চিকেন ফ্ৰাই চিকেন ললিপপ আৰু এয়া হৈছে বম্বুলা মাছ ফ্ৰাই আৰু এইখিনি আছে মেটেৰিয়েলছখিনি ন এইখিনি চিলি চিকেনৰ এইখিনি বনিব চিলি চিকেন আৰু চিলি চিকেনটো মই আপোনালোকক এবাৰ দেখাই দিম এতিয়া আমাৰ বনিব চিলি চিকেন ন আমাৰ চেফজনক এবাৰ দেখাই দিছোঁ
এই আমাৰ চিলি চিকেন ৰেডি হৈ গ'ল আৰু কি কৰিব আছে পানী কৰ্ণফ্লাৱাৰ পানীত গুলি লৈছোঁ হৈ গ'ল ৰেডি চেফ কি বনালা আজি দেখিয়ে আছে আৰু চিলি চিকেন ফিছ ললিপপ খোৱাহে কথা আৰু বাই